ভক্ত তৰুণৰাম ফুকন। আৰম্ভণি। দেশ সেৱাই যাৰ ধৰ্ম, ত্যাগেই যাৰ কৰ্ম, সেই বীৰ পুৰুষ তৰুণৰাম অসমৰ খনিকৰ। জন্ম বংশ পৰিচয়। পূৰ্বপুৰুষ উজনি অসমৰ আহোম ৰাজবিষয়া। ১৮৭৭ চনৰ জানুৱাৰীত জন্ম গুৱাহাটীৰ ভৰলুমুখত। পিতৃ বলোৰাম ফুকন, মাতৃ ভগীৰথী দেৱী। শিক্ষা: মেধাৱী, তীক্ষ্ণ বুদ্ধি, প্ৰতিভাশালী। কটন কলেজিয়েটত পঢ়ি থকাৰে পৰা বৃত্তি লাভ। খেল ধেমালি, গীত বাদ্যত অনুৰাগ। পঢ়া অৱস্থাতে বাগ্মী পুৰুষৰ পৰিচয়। ১৫ বছৰত সুখ্যাতিৰে প্ৰৱেশিকাত উত্তীৰ্ণ। কলিকতাৰ প্ৰেচিডেন্সি কলেজৰ পৰা F.A. পাছ। চৌখিন বিলাসী পৰিপাটী। অসমৰ প্ৰথম চাইকেল আৰোহীৰ ছাত্ৰাৱস্থাৰ পৰাই অমায়িক সদলাপী, ৰসজ্ঞ, বুদ্ধিমান, পৃষ্ঠভাষী। ধাৰ কৰি ১৯০১ চনত বিলাতযাত্ৰা বেৰিষ্টাৰী পাছ। অসমৰ তৃতীয় বেৰিষ্টাৰ। কৰ্ম: দেশসেৱা, কলিকতা উচ্চ ন্যায়ালয়ত ওকালতি। পাছত গুৱাহাটী আৰ্ল কলেজত অধ্যাপনা। ১৯১০ চনত পৰশুৰাম সাউণ্ডৰ কন্যা বিদ্যুৎপ্ৰভাৰ লগত বিবাহ। ১৯২১ চনৰ অধ্যাপনা এৰি অসহযোগ আন্দোলনত অংশগ্ৰহণ। ১৯২৬ চনত কংগ্ৰেছ ৱৰ্কিং কমিটিৰ সদস্য। স্বৰাজ দলৰ অন্যতম নেতা। উৰিষ্যাৰ সীমা নিৰ্ধাৰণ কমিটিৰ চৰকাৰৰ মনোনীত সদস্য। ১৯২৬ চনত নবীন তৰুণৰ দ্বাৰা অসমলৈ কংগ্ৰেছ আহ্বান। দুয়ো ঋণগ্ৰস্ত জাতিৰ মংগলৰ বাবে সৰ্বস্ব ত্যাগ। এগৰাকী কবি, সাহিত্যিক। গোৱালপাৰাত বহা অসম সাহিত্য সভাৰ সভাপতি। অসম ছাত্ৰ সন্মিলনত তৰুণৰাম সংঘ, কামৰূপ অলিম্পিক এছচিয়েশ্যন আদিৰ লগত ঘনিষ্ঠভাৱে জড়িত বিখ্যাত চিকাৰী। মৃত্যু: ১৯৩৯ চনৰ ১৮ জুলাইত। স্বৰ্গীয় মনোমোহা বাগ্মিতা। শক্তি: ইংৰাজী, উৰ্দু, ইংৰাজী, বঙালী ভাষাত ব্যুৎপত্তি, মধুৰ বক্তৃতা দিব পৰা শক্তি। প্ৰত্যুৎপন্নমতি সম্পন্ন লোক। দেশভক্তি আখ্যাৰে সন্মানিত। দেশ সেৱাৰ জ্বলন্ত আদৰ্শ।